আমাৰ সকলোৰে আদৰৰ আৰু শ্ৰদ্ধাৰ শীলা বেহেনজীৰ আজি পুণ্যতিথি, প্ৰথম পুণ্যতিথি। আমাৰ সকলোৰে হৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এটা বছৰ আগতে তেখেতে আমাক এৰি গৈছে আৰু এই সময়খিনিত আমি যথেষ্ট শূন্যতা অনুভৱ কৰিছোঁ। এইকাৰণেই কাৰণ এই গোটেই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা উত্তৰ পূৰ্বাঞ্চলত ঈশ্বৰীয় জ্ঞানৰ বীজ প্ৰতিষ্ঠাত তেখেতে মূল ভূমিকা লৈছিলে। সুদূৰ কলিকতাৰ পৰা 1968 চনতেই তেখেতে পৰিয়াল আৰু সমাজৰ বান্ধোন অতিক্ৰম কৰি অতি সাহসী পদক্ষেপ লৈ দৃঢ়তাৰে তেখেতে ঈশ্বৰীয় সেৱাত যোগদান কৰিছিলে আৰু তাৰ পাছতেই তেখেতৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষ ভূমিকাৰ কাৰণে ইয়াতে 1978 চনত আহি এই আমাৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাবিলাক আৰম্ভ কৰে আৰু তেখেতৰ প্ৰেৰণাতেই এই বিশ্ববিদ্যালয়ৰ আধ্যাত্মিক শিক্ষাৰ যথেষ্ট প্ৰসাৰতা লাভ কৰে সুদূৰ বাংলাদেশলৈকে। তেখেতৰ যি অসাধাৰণ ব্যক্তিত্ব, তেখেতৰ যি দৃঢ়তা, তেখেতৰ আত্মবিশ্বাস আৰু তেখেতৰ সকলোৰে প্ৰতি মাতৃত্বৰ অলপ স্নেহ আৰু সকলোৰে প্ৰতি বিশেষ ধৰণৰ পালনা, অৰ্থাৎ প্ৰত্যেকৰে প্ৰতি বিশেষ গুৰুত্ব সহকাৰে প্ৰতিজন শিক্ষাৰ্থীক, প্ৰতিজন ভাই বেহেনৰ প্ৰতি তেখেতৰ বিশেষ মনোনিৱেশ সমান তেখেতে গুৰুত্ব প্ৰদান কৰিছিলে আৰু সেইকাৰণে সকলোকে তেখেতে আকৰ্ষিত কৰি ৰাখিব পাৰিছিলে। এটা বান্ধোনৰ মাজত তেখেতে আমাক সকলোকে ৰাখিছিলে আৰু যথেষ্টখিনি অৱদান এই উত্তৰ পূৰ্বাঞ্চলত দি গৈছে। তেখেতৰ যি সমৰ্পণ আৰু তেখেতৰ অসীম ত্যাগ, তাৰ প্ৰতি আমি সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি পুনৰ জ্ঞাপন কৰিছোঁ আৰু তেখেতে য'তেই নাথাকক অব্যক্ত হিচাপে আমাক সকলোকে শক্তি দি যাব, সেইটো আমাৰ আত্মবিশ্বাস আছে। আৰু আমাৰ যিটো ৰিট্ৰিট চেণ্টাৰ হৈ আছে সেইটো তেখেতৰ শেষৰ সময়ত তেখেতৰ সেইটো ডাঙৰ এটা লক্ষ্য আছিলে। সেই লক্ষ্যটো আমি সকলোৱে পূৰ্ণ কৰিব লাগিব। সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ আৰু তেখেতৰ প্ৰতি পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।